Hi guys, এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। শোল্ডাৰ ৱৰ্কআউট কেনেকৈ কৰিব লাগে জিমত মই দেখাই দি আছোঁ। মই 30 কেজি উঠাইছোঁ। আপোনালোকৰ যিমানখিনি পাৰে সিমানখিনি উঠাব। এইটো নিজৰ অভ্যাসৰ লগত কথা, প্ৰেক্টিচৰ লগত কথা। এইবাৰ এইটো ছেট মানে কি মাৰিব লাগে, 3টা ছেট মাৰিব লাগে। প্ৰথমতে মই 8টা মাৰিলোঁ, ইয়াৰ পিছত 10টা, তাৰপিছত 12টা হ'ব। অকণমান ৰৈ ল'ব লাগে, ৰৈ লৈ মাৰিব লাগে। অলপ 2 মিনিটতকৈ বেছি হ'ব নালাগে। এবাৰ নেক্সট ছেটটো মাৰি আছোঁ 10টা। মাৰিলোঁ। এবাৰ লাষ্ট ছেট হ'ব, এইটো 12টা হ'ব। মানে 3টা ছেট মাৰিব লাগে। প্ৰথমতে 8টা, তাৰপিছত 10টা, তাৰপিছত 12টা মাৰিব লাগে মিনিমাম। তো এনেকৈ মাৰিলে কি হয়, ভাল হয়। তাতকৈ অকণ বেছি মাৰিব পাৰে, কিন্তু কম মাৰিলে ভাল নহয়। তো লাষ্ট এইবাৰ হ'ব 12টা। মাজতে 2 মিনিট ব্ৰেক ল'ব পাৰি। তাৰপিছত 2 মিনিটকৈ বেছি হ'ব নালাগে। এইবাৰ 12টা মাৰি আছোঁ। তিনিটা ছেট কমপ্লিট হ'ল। তো এইটো এক্সাৰচাইজ কৰিলে কি হ'ব, আপোনালোকৰ শোল্ডাৰটো শ্বেপ পাব। এটা শোল্ডাৰ বুলি কওঁতে এইটো ইয়াৰ পৰা এইখিনি শোল্ডাৰ বুলি কয়। এইখিনি শোল্ডাৰতে পৰে, ট্ৰেপ মাছলো থাকে বাৰু। তো আজিলৈ ইমানে। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে এডুকেশ্যনেল ভিডিঅ'বিলাকো পাব। তো থেংক ইউ।